এই মুহূৰ্তত উপস্থিত আছোঁ গোৱালপাৰা জিলাৰ অসম মেঘালয় সীমান্তৰ মেণ্ডি পথাৰত। মেণ্ডি পথাৰৰ ৰাইজৰ সৈতে মই কথা পাতিবলৈ চেষ্টা কৰিম যে আচলতে তেওঁলোকে বিগত সময়ছোৱাত কেনেদৰে উন্নয়ন লাভ কৰিলে বা উন্নয়ন হৈছেনে নাই সেই সম্পৰ্কত কথা পাতিবলৈ মই সাধাৰণ ৰাইজৰ মাজত উপস্থিত আছোঁ মেণ্ডি পথাৰত। আৰু এই মেণ্ডি পথাৰখন হৈছে আচলতে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত অসম মেঘালয় সীমান্তৰ মেণ্ডি পথাৰবোৰ। আৰু প্ৰথমতে মই এটা দৃশ্য দেখুৱাম। এয়া হৈছে এখন বাঁহৰ দলং আৰু এই দলংখন আচলতে বিগত বছৰ ধৰি স্থানীয় ৰাইজে এই দলংখন নিৰ্মাণ কৰি তেওঁলোকে যাতায়াত কৰিবলগীয়া হৈছে, বিপদসংকুলভাৱে যাতায়াত কৰে এই দলংখনেদি। কিন্তু ৰাজনৈতিক দলৰ জনপ্ৰতিনিধিয়ে আজিলৈকে এই অঞ্চলৰ উন্নয়নৰ বিষয়ে কোনো গুৰুত্ব দিয়া নাই বা ইয়াত এখন ব্ৰিজ নিৰ্মাণ কৰাৰ কাৰণে কোনো ধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই। আৰু যাৰ ফলত এই অঞ্চলৰ লোকসকলে তেওঁলোকে বিপদসংকুলভাৱে এই বাঁহৰ সাগৰে তেওঁলোকে যাতায়াত কৰিব লাগে। আৰু আনকি স্কুলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বিপদসংকুলভাৱে এই বাঁহৰ সাগৰে তেওঁলোকে যাতায়াত কৰিবলগীয়া হয়। বাৰিষা হ'লে এই দলংখন প্ৰবাল সতে উটাই লৈ যায় আৰু তাৰপিছত তেওঁলোকে টলঙীয়া নাৱেৰে যাতায়াত কৰিবলগীয়া হয়। স্থানীয় লোকসকল আছে ইয়াৰ, মই দাদা আপোনালোকৰ পৰা জানিব বিচাৰিম। আৰু এইবাৰে ধৰক গাৰো বস্তি আছে, তাৰপিছত আপোনাৰ ৰাভা আৰু কোচ এইবিলাকৰ হাজং মানুহ আছে। গাঁও মোটামুটি আছে বহুতে কেইটা আছে, মোটামুটি ধৰক ৰিচু বেলপাৰা এইপিনে খাৰদাং এইপিনে বাবুকণা মংৰে বেলপাৰা আছে কেইটামান, সিহঁতে এতিয়া আপ ডাউন কৰে। তো কেতিয়াবা মানে কি হয়, চাইকেল লৈ আহে, চাইকেল লৈ অহাতে বাগৰিও পৰি যায় কেতিয়াবা পানীত। আৰু কথা হ'ল দলংখন বেছি দিন নিটিকে, মোটামুটি ধৰক যে 2 মাহ 2.5 মাহ বা 3 মাহ বাৰিষা হলে ভাঙি যায়। ভাঙি যোৱাৰ ফলত আপুনি নাও দি পাৰ হ'ব লাগে, কেতিয়াবা মানে মানুহ অভাৰ হৈ যায়। কথা হ'ল প্ৰত্যেক বছৰে নিৰ্বাচন আহিলে MLA বিলাক আহে আৰু MP বিলাক আহি আমাক প্ৰতিশ্ৰুতি দিয়ে যে দলংখন বনাই দিম আৰু নদী বান্ধ দিম। ইয়াতে একটা বৃহৎ একটা বস্তি আছে, মোটামুটি কমচে কম 2000-2500 ঘৰ আছে। তো এই মানুহখিনি মানে প্ৰতিশ্ৰুতি দি যায় কিন্তু একো কাম নকৰে। এতিয়া এইটো গুৱাহাটী লোকসভা সমষ্টিত পৰে। জি হয়, লোকসভাৰ সমষ্টিৰ সাংসদ আপোনালোকে ইয়াত আহিছিলে নে? অহা নাই। দেখিছে নাই আপোনালোকে? নাই, দেখা নাই। আমাৰ ইয়াত এবাৰে আহিছিলে আমাৰ দুধনৈ স্বৰ্গীয় ডাঙৰীয়া MLA আহিছিল, প্ৰতিশ্ৰুতি দিছিলে আমাক, কিন্তু আজিলৈকে একো কাম দিয়া নাই বা হোৱা নাই। এতিয়া আমি ৰাইজে ভাবি আছো যে ৰাইজে যিখিনি পাৰো ৰাইজৰ সহায়ত আমি কৰি ল'ম বুলি ভাবি আছো। এই মানে দলংখন বনাই লৈছে, দলংখনতো ৰাইজৰ সহায়তে হৈছে। এতিয়া বিপদসংকুলভাৱে যাতায়াত কৰিবলগীয়া এতিয়া কেতিয়াবা মানুহ বাগৰি যাই আছে। আপুনি চাওক, বাইক লৈ কিমান অসুবিধাত মানুহ পাৰ হৈ আছে। নহলে আমাক এই দুখীয়া মানুহ 15 কিলোমিটাৰ 17 কিলোমিটাৰ ঘূৰি আহিব লগা হয়। চৰকাৰৰ ওচৰত অনুৰোধ যে আমাক এইটো RCC দলং বনাই দিলে বহুত ভাল হ'ব, যাতায়াতৰ সুবিধা হ'ব, পাব্লিকৰ বহুত ভাল হ'ব। এই বছৰে আমাৰ এই নদীৰ কিনাৰখন 4 ফুট 5 ফুট বছৰে ভাঙি খহি যায়। এইটো আমাৰ বিশেষ প্ৰয়োজন হৈ আছে। আমি ভাবিব নোৱাৰে আছো আমাৰ ইমান মানুহ ক'ত থাকিম ভাঙি গলে। আমাৰ বিশেষ চৰকাৰৰ ওচৰত এইটোৱে যে বিশেষ অনুৰোধ থাকিল যে আমাক এইখন বনাই দিলে, পাৰ্ক বনাই দিলে ভাল হ'ব। যি আমাৰ ৰাইজৰ সহায় কৰিব এইটোকে আমি বিচাৰিম। আমাৰ যিহঁতে সহায় কৰিব সিহঁতক আমি জয়যুক্ত কৰিম। দলৰ কথা নাই, যিহঁতে সহায় কৰে তেওঁলোকক সাপোৰ্ট হয়। বিগত সময়ছোৱাত প্ৰতিশ্ৰুতি দিছিলে, নিশ্চয় বহুতে দিছিলে, কিন্তু কাম নকৰিলে। এইবাৰ নিৰ্বাচনত চাওঁ কোনে আমাক সহায় কৰে, তেখেতৰ পিছতে আমি নিশ্চয় সহযোগিতা কৰিম। MP আহিছিলে নাই আপোনালোকৰ ইয়াত? অহা নাই। কিন্তু গুৱাহাটী লোকসভা সমষ্টি হয়, MP অহা নাই। প্ৰতিশ্ৰুতি দি যায় কিন্তু কাম একো নকৰে। এয়া হৈছে সাধাৰণ ৰাইজৰ ক্ষোভ বা সাধাৰণ ৰাইজৰ মনৰ কথা। কিয়নো আচলতে নিৰ্বাচনৰ সময়ত প্ৰতিনিধিসকলে ভোট ভিক্ষাৰ কাৰণে এই অঞ্চলত তেওঁলোকে আহে আৰু বিভিন্ন প্ৰতিশ্ৰুতি দিয়ে উন্নয়ন কাম কৰাৰ কাৰণে। কিন্তু নিৰ্বাচন যোৱাৰ পিছত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে বা এই অঞ্চললৈ জনপ্ৰতিনিধিসকলে নাহে। এই কৃষ্ণাই নৈৰ ওপৰত থকা দলংখন বছৰ ধৰি তেওঁলোকে বিপদসংকুলভাৱে বাঁহৰ সাগৰে যাতায়াত কৰিবলগীয়া হয়। কিন্তু কোনো এটা জনপ্ৰতিনিধিয়ে কোনো ধৰণৰ
ব্ৰিজ এখন বা দলং এখন নিৰ্মাণ কৰাৰ কাৰণে গুৰুত্ব প্ৰদান কৰা নাই আৰু যাৰ ফলত তেওঁলোকে এগৰাকী সুদক্ষ আৰু ৰাইজৰ হকে উন্নয়ন যিজন প্ৰতিনিধিয়ে কৰিব সেই তেনেকুৱা এজন MP বিচাৰিব বুলি মত ব্যক্ত কৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।